নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 18 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে নিযুত বাবু আঁচনি। এইখন আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক ইতিমধ্যে 1000 টকাৰ পৰা আৰম্ভ কৰি 2000কৈ টকা প্ৰদানৰ কামো আৰম্ভ কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, নিযুত বাবু আঁচনি অসমৰ ছাত্ৰ সমাজৰ বাবে বৃহৎ পদক্ষেপ। 47,395 গৰাকী শিক্ষাৰ্থী উপকৃত। স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে প্ৰতিমাহে লাভ কৰিব 1000 টকা। তাৰপিছত 2 নম্বৰত কৈছে, স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে প্ৰতিমাহে 2000কৈ টকা লাভ কৰিব। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তি ধন যোৱা মাহত প্ৰদান কৰিছে। স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলে 1000কৈ টকা লাভ কৰিছে আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীসকলে যোৱা মাহতে প্ৰথম কিস্তি 2000কৈ টকা লাভ কৰিছে। যিসকল শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তি টকা লাভ কৰিছে, সেইসকল শিক্ষাৰ্থীয়ে চলিত মাহতে লাভ কৰিব মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন। দ্বিতীয় কিস্তি 1000 টকাৰ পৰা আৰম্ভ কৰি 2000কৈ টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে, এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, অসমৰ কাৰুশিল্পীৰ সবলীকৰণ, মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনি। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে শিল্পীসকলৰ বাবে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনি। এইখন আঁচনিলৈ ইয়াতে কি কোৱা হৈছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে, বিগত 3 বছৰত প্ৰভাৱ 3904জন হিতাধিকাৰী সবলীকৰণ, 8.84 কোটি টকা বিতৰণ, সা-সঁজুলি আৰু সৰঞ্জামৰ বাবে প্ৰতি শিল্পীলৈ 20,000 টকা পৰ্যন্ত প্ৰদান। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল শিল্পীয়ে এইখন আঁচনিত আবেদন কৰিছিল, সেইসকল শিল্পীক অসম চৰকাৰে ইতিমধ্যে 20,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। সা-সঁজুলি আৰু সৰঞ্জাম ক্ৰয়ৰ বাবে এই আৰ্থিক সাহায্য অসম চৰকাৰে এইখন আঁচনিৰ জৰিয়তে প্ৰদান কৰিছে। লগতে যিসকল শিল্পীয়ে এতিয়ালৈকে আবেদন কৰা নাই, সেইসকল শিল্পীয়ে যদি এইখন আঁচনিত নতুনকৈ আবেদন কৰে তেন্তে 20,000 টকা পৰ্যন্ত আৰ্থিক সাহায্য লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাক ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিলে অৰুণোদয় আঁচনিৰ টকা। অসম চৰকাৰে ইতিমধ্যে 40 লাখ দুখীয়াসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ জৰিয়তে 9000কৈ টকা প্ৰদান কৰিছে। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব যে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 9000কৈ টকা সোমাইছেনে নাই। যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ 9000কৈ টকা পোৱা নাই, সেইসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা পাবলৈ কি কৰিব লাগিব সেয়া ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিতংভাৱে জনাই দিম। লগতে আপোনালোকক জনাই দিছোঁ, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব নেকি। তো অসম চৰকাৰে জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি এপ্ৰিল মাহ পৰ্যন্ত এই কেইমাহৰ 9000কৈ টকা একেলগে প্ৰদান কৰিছে। তো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অহা এপ্ৰিল মাহত নাপাব অৰুণোদয় আঁচনিৰ 1250কৈ টকা। এপ্ৰিলৰ পৰিৱৰ্তে তাৰ নেক্সট মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে আকৌ অৰুণোদয় আঁচনিৰ 1250কৈ টকা লাভ কৰা আৰম্ভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো ধন্যবাদ।